অংগৰেখা নমস্কাৰ সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ মোৰ ফালৰ পৰা আমাৰ চেনেলৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ সকলোকে আৰু বিশেষ এক ৰাশিফল জনাব বিচাৰিছোঁ এই বছৰ শনিৰ বৰ্ষ অৰ্থাৎ 2024 বৰ্ষ হৈছে শনি গ্ৰহৰ বৰ্ষ পোনপটীয়াকৈ যদি 2024 যোগ বিয়োগ কৰা যায় নিয়মাৰ গতি অনুসৰি বা পৰিসংখ্যা যদি অনুসৰি তেনেহ'লে 8 সংখ্যা ৰয় আৰু 8 সংখ্যা হৈছে শনিদেৱৰ সংখ্যা গতিকে শনিদেৱৰ সংখ্যা এই বৰ্ষ কোন কোন ৰাশি অপাৰ অগ্ৰগতি কৰিব সমৃদ্ধি কোন ৰাশি আহিব ইয়াৰ বিষয়ে এই ভিডিঅ' প্ৰস্তুত কৰা হৈছে চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই কৰি ল'ব পাৰে যদি সম্বন্ধীয় ভিডিঅ'সমূহ পাই থাকিবৰ বাবে এই বছৰত 2024 বৰ্ষত তিনিবাৰকৈ গতি পৰিৱৰ্তন কৰিব শনি গ্ৰহই আৰু শনি গ্ৰহই তিনিবাৰকৈ গতি পৰিৱৰ্তন কৰা ছায়াছাতি শনি দোষৰ পৰা মুক্তি পাব তিনিটাকৈ বিশেষ ৰাশি লাভ কৰিব ছায়াছাতি শনি দোষৰ পৰা মুক্তি আৰু বিশেষ যি শনিৰ বৰ্ষ এই শনিৰ বৰ্ষত কিন্তু শুভ মংগলময় ফলাফল শনি গ্ৰহৰ উপদৃষ্টি পাব এটা কথা কিন্তু শনি গ্ৰহৰ অশুভ দৃষ্টি যদিহে কোনো ব্যক্তিৰ ওপৰত পৰে জীৱন থানবান হৈ যাব পাৰে ঠিক তেনেধৰণে শনি গ্ৰহৰ কৃপা দৃষ্টি যদি কোনো ৰাশিৰ ওপৰত পৰে কোনো এজন ব্যক্তিৰ ওপৰত পৰে তেনেহ'লে শূন্যৰ পৰা ৰজা পৰ্যন্ত হ'ব পাৰে সেইজন ব্যক্তি যিজন ব্যক্তিৰ শনি গ্ৰহৰ শুভ দৃষ্টি থাকে বা শনি গ্ৰহ সুউচ্চ স্থানত থাকে জন্ম কুণ্ডলীৰ পোনপটীয়াকৈ জ্যোতিষশাস্ত্ৰত কোৱা হৈছে যে শনি সাধাৰণতে আমি ভাবোঁ যে শনি গ্ৰহ ভয় বা ভয়কাৰক গ্ৰহ বিভিন্ন ধৰণৰ অসুবিধা সৃষ্টিকাৰক গ্ৰহ সেয়া কেতিয়াবাও নহয় সেয়া হৈছে সম্পূৰ্ণ ভুল তথ্য যদি আপোনাৰ জন্মকুণ্ডলীত শনি গ্ৰহ শুভ দৃষ্টিত আছে আৰু আপোনাৰ যদি জন্মকুণ্ডলীত শুভ স্থানত আছে তেনেহ'লে আপোনাক কিন্তু উন্নতি অগ্ৰগতিহে দিব পাৰে শনি গ্ৰহই এয়া আমি কোৱা কথা নহয় জ্যোতিষশাস্ত্ৰত পৌৰাণিক সময়ৰ পৰাই চলি অহা এয়া তথ্য এয়া পৌৰাণিক কালৰ কথা যি নহওক কৰ্ম অনুসাৰে ফল প্ৰদান কৰে শনি গ্ৰহই কৰ্মৰ ফল প্ৰদান কৰে আপুনি যদি ভাল কৰ্ম কৰি আছে ভাল ফল পাব আৰু আপুনি যদি বেয়া কৰ্ম কৰি আছে বেয়া ফলাফল পাব সেয়া ন্যায়ৰ দাতা কৰ্মৰ ফলদাতা বুলি কোৱা হয় শনি গ্ৰহ আৰু ইতিবাচক ফলাফল কিন্তু 2024 বৰ্ষত সেইসকলে পাব যিসকলে ভুৱা চালি বিভিন্ন কৰ্ম নকৰে বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ কৰ্ম নকৰে বা অসুবিধা কাৰোবাক কোনো ধৰণৰ ব্যক্তিক অসুবিধা প্ৰদান নকৰে সেয়া হৈছে বিশেষ শনি গ্ৰহৰ প্ৰধান কৰ্ম আৰু 2024 বৰ্ষৰ মূল মন্ত্ৰ বুলি ক'ব পাৰি জানক 11 ফেব্ৰুৱাৰীৰ পৰা 18 মাৰ্চ পৰ্যন্ত শনি অস্ত অৱস্থায় থাকিব আৰু 2024 বৰ্ষৰ 18 মাৰ্চৰ পৰা শনি উদিত হ'ব ইয়াৰ পিছত বিশেষভাৱে 29 জুনৰ পৰা 15 নৱেম্বৰ পৰ্যন্ত শনি কুম্ভ ৰাশিত বক্ৰী অৱস্থাত থাকিব যাৰ বাবে বিশেষভাৱে সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি কৰ্মৰ ক্ষেত্ৰত উন্নতি শিক্ষাৰ ক্ষেত্ৰত উন্নতি আৰু স্বাস্থ্যৰ ক্ষেত্ৰত উন্নতি লগতে অৰ্থনৈতিক ক্ষেত্ৰ টনকিয়াল কৰি তুলিব বিশেষ তিনিটাকৈ ৰাশি পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ সৌভাগ্যৱান ৰাশি প্ৰথম সৌভাগ্যৱান ৰাশিৰ বিষয়ে বৃষ ৰাশিৰ জাতক জাতিকা হৈছে আৰু প্ৰথম সৌভাগ্যৱান ৰাশি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল আহিছে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱন সম্পূৰ্ণভাৱে পৰিৱৰ্তন হ'ব 2024 বৰ্ষত 2024 বৰ্ষত আপোনালোকৰ বিশেষ শুভ মংগলময় ফলাফল আছে আৰু শনি গ্ৰহৰ কৃপা দৃষ্টিৰে আপোনালোকৰ বিশেষভাৱে শনি দোষৰ পৰা মুক্তি ছায়াছাতিৰ পৰা মুক্তি আৰু আপোনালোকৰ সম্পদ সমৃদ্ধি অগ্ৰগতি অৰ্থনৈতিক ক্ষেত্ৰত আহিব আৰ্থিক সুবিধা লাভ কৰিব কৰ্মজীৱনত সুযোগ পাব কৰ্মৰ ফল নিশ্চিতভাৱে লাভ কৰিব পাৰিব সুকৰ্মৰ সুফল কুকৰ্মৰ কুফল দৈত্যক দমন শান্তক পালন পোনপটীয়াকৈ ক'ব বিচাৰিলে এয়াই হৈছে সাধাৰণ কথা দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ শুভ মংগলময় ফলাফল আহিছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰত্যেকটো কৰ্মত শুভ মংগলময় ফলাফল আপোনালোকে পাব কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত যদিহে আপোনালোকে সংযুক্ত ব্যৱসায় কৰি আছে বা দুইজন তিনিজন মিলি পেলাই আপোনালোকে ব্যৱসায় কৰি আছে সেই ব্যৱসায়ত কিন্তু আপোনালোকৰ উন্নতিৰ দিশ প্ৰচুৰ পৰিমাণে আহিব অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত বিদেশ যাত্ৰা যদি আপোনালোকে কৰে বিদেশ যাত্ৰাত আপোনালোকৰ সুফলাফল আহিব বিশেষভাৱে 2024 বৰ্ষত
উচ্চ সম্পদ প্ৰতিপত্তি আৰু বিভিন্ন ধৰণৰ কৰ্মত অগ্ৰগতি পাব বুলি কোৱা হৈছে। কুম্ভ ৰাশি হৈছে তৃতীয় সৌভাগ্যবান ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতি উন্নতিৰ ক্ষেত্ৰত যথেষ্ট টনকিয়াল হিচাপে প্ৰমাণিত হ'ব। 2024 বৰ্ষ কৰ্মজীৱনত ৰৈ থকা বিভিন্ন প্ৰকাৰৰ সমস্যাৰ পৰা মুক্তি পোৱাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰৰ উন্নতি কৰিব। ডাঙৰ ডাঙৰ কিছু কৰ্ম কৰিব পাৰিব, ডাঙৰ কিছু উপাৰ্জন কৰিব পাৰিব আৰু বিশেষভাৱে শুভ মংগলময় ফলাফল আপোনালোকৰ বাবে আছে। পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, অন্য এক সৌভাগ্যবান ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিয়ে পাব শনিদেৱৰে সুফল আৰু শুভ ফলাফল। মংগলময় ফলাফল আছে কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতি, স্বাস্থ্যৰ ক্ষেত্ৰত অগ্ৰগতি, অৰ্থনৈতিক ক্ষেত্ৰত আপোনালোকৰ টনকিয়াল হ'ব। শুভ মংগলময় ফলাফল কামনা কৰিছোঁ। সকলোৱে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক, তাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল।